পত্নীসকলে মোক স্বামীৰূপে পাবলৈ বৰ ভিক্ষা কৰিছিল আৰু মই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিম বুলি বৰদান কৰিছিলোঁ। আজি এই শৰতৰ পূৰ্ণিমাৰ নিশা যমুনাৰে ৰূপৰে মানে মই তেওঁলোকৰ মনোবাঞ্ছা শুনি এই মনোহৰ বংশীৰ ধ্বনি লৈ আহিব তেওঁলোক ভক্তপ্ৰাণ গোপীসকলৰ পদনিৰে পবিত্ৰ হব যমুনাৰ ৰূপোৱালী বাৰী। আকাশ বতাহ সকলোতেই মধুৰ। আকাশৰ পৰা পূৰ্ণিমাৰ জোৰে ঢালে মাথো ধাৰাধাৰে ৰূপোৱালী জোৰ। আহক হেনো বকুলৰ সদৌ গোপিকা আমি নাচি নাচি আজি আনন্দ কৰো এই শৰতৰ ৰাতি। ভাল পোৱা তোমালোকে যদি বেয়া পাওঁ কিয় মই আহক মধুৰাণী গকুলত তুলি দিয়া বৃন্দাবন আনন্দ আহক ধীৰেৰে নামি মনকৰ আমি এনেই বহি আছো বন্দা Bim
ও
অধিকাৰী ও কৃষ্ণ নেচেছ দেৱ নাই ও কৃষ্ণ তেনে শ্ৰেষ্ঠ দেৱ নাই তেনে সন্ধিক্ষণত দৈৱকীৰ গৰ্ভত অষ্টম পুত্ৰৰূপে জন্মগ্ৰহণ কৰি কৃষ্ণৰূপী ভগৱানে যমুনাৰ বাৰীত গোপীসকলৰ সহিতে ৰাসক্ৰিয়া কৰি অমৰ প্ৰেমৰ চানেকিৰে শান্তি প্ৰতিষ্ঠা কৰি সুশোভিত কৰি থৈ গ'ল এই অমীয়া ধৰণে। দশ অৱতাৰ